ঢকুৱাখানাৰ বামুণ গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। বোৱাৰীগৰাকীৰ নাম চাৰুমণি কোচ, বয়স 34 বছৰ বুলি জানিব পৰা গৈছে। নাপাওঁ, কিন্তু নাতিটো যেতিয়া স্কুললৈ যায় ৰাতিপুৱা আগে ভাত পানী খুৱাই পেলাই স্কুললৈ পঠিয়াই। স্কুললৈ গ'ল, স্কুলৰ পৰা আহি পাই পেলাই ঘৰ পালে। ঘৰ পোৱাৰ পিছত আয়েকে ক'লে নাতিটোক, মাক মই এতিয়ালৈকে জগাব পৰা নাই, উঠা নাই। গতিকে সেই বুলি কোৱাৰ কাৰণে নাতিটোৱে নিজে গৈ দৰ্জাখন অকণ ঢকিয়াই তেনেকৈ অকণমান খুলিব পাৰিলেহি। খুলি পেলাই দেখিয়ে সি চিঞৰি চিঞৰি আয়েকক আৰু মোক চিঞৰি মোৰ ঘৰলৈ আহিছে। কাষৰ ঘৰটোৱে মোৰ লগত লাগি আছে। আহি মোক কৈছে, ককা। মই বোলো কি হ'ল? বোলে এনেকৈ মা আৰু নাই। কি হ'ল মা? বোলে মা ছুইচাইড কৰিলে। প্ৰায় তেতিয়া 12 বাজি ঠিক 12:30 বজাৰ আগে পাছে এনেকুৱাত আমি খবৰটো পাইছোঁ। তাৰপিছতে আমি কাকো সোমাবলৈ দিয়া নাই, আঁতৰৰ পৰা চাবলৈ দিছোঁ। কোনোবা আহিছে চাবলৈ দিছোঁ। আমি প্ৰশাসনলৈ ফোন কৰি পেলাই জনাবৰ কাৰণে থানাৰ মোৰ নম্বৰ নাছিলে। মোৰ এজনী ভাগিন তাতে লাৱণ্য গগৈ বুলি কয়, তেখেতে তাতে গৈ তাইক ফোন কৰিলোঁ যে তুমি থানাত খবৰ দিলে ইমিডিয়েট মোৰ ঘৰত ভতিজা বোৱাৰীজনী এনেকুৱা ঘটনা এটা কৰিছে, গতিকে তৎক্ষণাত তুমি খবৰটো দিয়া। সেই বুলি ক'লে তাইক খবৰ দিছে আৰু অলপ দেৰিকৈ তেওঁলোকে আহি পেলাই ইয়াত আহি উপস্থিত হৈ চোৱা চিতাৰ পিছত ৰাইজ তেওঁ ভিতৰলৈ সোমাব পাৰিছে, নহ'লে কোনো সোমোৱা তাত নাছিলে। আমি সিমানখিনিয়ে ক'ম। ঘটনাটোৰ ওপৰত কিবা আপোনালোকে সন্দেহজনক কিবা আছেনে বুলি? কিবা আছে বুলি এতিয়া আমিতো ক'ব নোৱাৰিলোঁ। হয়, যেনেকৈ মুহূৰ্তত তাই আছে সেইটোত আমি একো ভাবিবই পৰা নাই। কি কাৰণত তেনেকৈ কি হ'ল একো ভাবিব পৰা নাই। কিন্তু এতিয়া মোৰ ভতিজাটোৱে কোৱা মতে, নাতিটোৱে কোৱা মতে 8টামান বজাত কালি আহিছে অফিচৰ পৰা। আহি প্ৰায় পেলাই খাই বৈ পেলাই শুইছে। কিন্তু তাৰ আগত দেউতাকলে মানুহজনলৈ ফোন কৰিছিলে নেকি, তাকো ভতিজাটোৱে নিজেই ভতিজাটোলৈ নাতিটোৱে কৰিছিলে নেকি, তেনেকৈ কথা বতৰা অকণমান ফোন কৰা কথা এটাহে কৈছে। কিন্তু অন্য কথা তেনেকৈ একো আমি গম পোৱা নাই। তেওঁৰ নামটো কি আছিলে আৰু তেওঁ কোনটো অফিচত কৰ্মৰত আছিলে? তেওঁ কৰ্মৰত ষ্টেট বেংকত আছিলে। হয়, বেংক মিত্ৰ হিচাপে তাত কাম কৰিছিল। বেংকৰো কৰ্মচাৰীসকলো, বেংক মেনেজাৰহঁতে সকলো আহি ইয়াত উপস্থিত হৈছে। তেওঁৰ নামটো কি আছে? চাৰু দত্ত কোচ, কিন্তু যদিও চাৰু কোচ বৰ্তমান তেওঁ বেংক মিত্ৰ হিচাপে ষ্টেট বেংকত কাম কৰিছিল আৰু বেংক মেনেজাৰৰ পৰা আৰম্ভ কৰি কৰ্মচাৰী সকলো আহি পাইছে আৰু তেওঁ বেংক মিত্ৰ যিসকল আছিল তেখেতলোকো আহি খা খবৰ লৈছেহি। চাৰুমণিয়ে বেংক মিত্ৰৰূপে কাম কৰি আছিল ঢকুৱাখানা ব্লক NRLMৰ অধীনত। ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখানা শাখাত কৰ্তব্যৰত আছিল চাৰুমণি। তেওঁ আছিল ঢকুৱাখানা থানাৰ বামুণ গাঁৱৰ পৰাগ দত্তৰ পত্নী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।